এতিয়া আহি আছো আমি বজাৰৰ মাজলে আৰু আমাৰ আজি প্ৰশান্ততে বোলে মাছ খুৱাব সেইকাৰণে মানে গাড়ীখন লৈ কিনে ওলাই আহিছো আৰু ইয়াতে মানে বজাৰ কৰিব লাগে মানে আপোনাৰ 2-3 কিলোমিটাৰ দূৰত যাব লাগে গতিকে তথাপিতো মানে ওলাই আহিছো আৰু যিহেতু মাছ খুৱাম বুলি কৈছে দেই চাওঁ আজি কি মাছ খুৱায় আৰু এয়া ফাইনেলি আহি পালো আমি হেৰি দৈগুৰুং আৰু দৈগুৰুঙতে এয়া মাছৰ বজাৰ গতিকে এতিয়া মাছ লওঁ চাওঁ কি মাছ পাওঁ আৰু মাছটো লৈ কিনে আজি আমি যাম দেখিছেনে নাই একদম কিবা কলা কলা মাছ দেখোন ঐ হেৰি মাছো আছে হ'ল দিয়ক 3জনৰ কাৰণে 6 পিচ মাছ লৈ ল'লোঁ আৰু মাছৰ লগত খোৱাৰ কাৰণে আৰু এইফালে আমি বিলাহী আৰু মটৰ লৈ লৈছোঁ আজি চব্জি বনাব দিপে এয়া বজাৰ কৰিলোঁ কিবা কিবি মানে মাছৰ লগতে আৰু কিবা কিবি বজাৰ আছিলে এয়া ল'লোঁ অলপ চলপ লৈ কিনে এতিয়া আকৌ গৈ আছোঁ ৰুমলৈ গতিকে বলক মই আগৰ পৰাই ধুনীয়া নহয় ৰিহাৰ্চেলৰ চাইতে বেছি ধুনীয়া হৈছে মায়ে মোক কৈয়ে সদায় মই ধুনীয়া বুলি এতিয়া আৰু বেছি ধুনীয়া লাগছে ফিল্ম মেকাৰ হৈছে এতিয়া যাম দেই চেচ দেই আৰু তাৰপিছত এনেকৈ মোক কিবা কিবি ক'লাক এখন আহিলেও চাহ খাৱাৰ কাৰণে অলপমান বোলে ভাবিলোঁ চাহ অলপমান খাই লওঁ আৰু চাহৰ টেবুলত দেখিছিলে নাই এই টেবুলে কিবা এনেকৈ নীলা ৰং দি থৈ দিছে তাৰপিছত গম পালোঁ সেইটো বোলে মাখি নাহাৰ কাৰণে এনেকৈ চাহ তাহ খালোঁ চাহ তাহ খাই আৰু ৰুমক লৈ কিনে আহিলোঁ দিয়ক খাৱাই দেখি আছোঁ এইফালে দীপে ভাজি আছে বিলাহী আলু আৰু মটৰৰ এটা চব্জি বনাম তাৰপিছত মাছ ভাজি